নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজি আপোনালোকৰ যিমানখিনি ভেকেন্সি আছে তাৰে ডিটেইলছখিনি দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভেকেন্সিটো ৰেপুটেড পেকেজিং কোম্পানীৰ পৰা আহিছে পোষ্ট আছে পেকেজিং সুপাৰভাইজাৰ বাৰকোড স্কেনাৰ ইলেক্ট্ৰিচিয়ান মেচিন অপাৰেটৰ কোৱালিফিকেশ্যনত মিনিমাম 6 পাছ কৰাৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন কৰালৈকে এপ্লাই কৰিব পাৰে সকলোৱে আপোনালোকৰ জব লোকেশ্যনটো গুৱাহাটী হ'ব এজ 18 প্লাছ হ'ব লাগিব আৰু স্যালাৰি বোনাছ আৰু উইক অফ পাব ডকুমেণ্টছত আপোনালোকৰ আধাৰ পান বায়োডাটা আৰু ফটো লাগিব নিজৰ জয়েন কৰিবৰ কাৰণে আপোনালোকে কন্টাক্ট কৰিব 9707719225 লাষ্ট ডেট হ'ব 28 ফেব্ৰুৱাৰী দুই নম্বৰ ভেকেন্সিটো ব্লিংকিট ফ্লিপকাৰ্ট এমাজন মিশোৰ পৰা আহিছে সিকিউৰিটি গাৰ্ড আৰু সিকিউৰিটি সুপাৰভাইজাৰ কোৱালিফিকেশ্যনত ইয়াতে মিনিমাম 5 পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ যিটো জব লোকেশ্যন গুৱাহাটী হ'ব এজ ইয়াতে 18 ৰ পৰা 55 ৰ ভিতৰত হ'ব লাগিব কন্টাক্ট নাম্বাৰ আৰু ইয়াতে লাষ্ট ডেটটো দিয়া আছে চাই ল'ব লাষ্ট ডেটৰ আগতে এপ্লাই কৰি ল'ব তিনি নম্বৰটো আসাম প্ৰফেচনেল একাডেমি চেণ্টাৰ মেনেজাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট কৰা হ'লে হ'ল ৰিলেভেন্ট এক্সপিৰিয়েন্স যদি আছে প্ৰিফাৰেন্স পাব দুই নম্বৰটো এমআইএছ এক্সিকিউটিভ দুটা ভেকেন্সি আছে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন বা আদাৰ টেকনিকেল কোৱালিফিকেশ্যন থাকিলে হ'ল তিনি নম্বৰটো অফিচ কোঅৰ্ডিনেটৰ টেলিকলাৰ দুটা ভেকেন্সি আছে মিনিমাম ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে চাৰি নম্বৰটো গেষ্ট ছাৰ্ভিচ এছ'চিয়েট ট্ৰেইনাৰ তিনিটা ভেকেন্সি আছে ডিগ্ৰী বা ডিপ্ল'মা কৰা হ'ব লাগিব হোটেল মেনেজমেণ্টত পাঁচ নম্বৰটো ৰিটেইল চেলছ এছ'চিয়েট ট্ৰেইনাৰ তিনিটা ভেকেন্সি আছে এনি গ্ৰেজুৱেট উইথ ৰিটেইল ছেক্টৰ এক্সপিৰিয়েঞ্চ ছয় নম্বৰটো ছফ্ট স্কিল ট্ৰেইনাৰ তিনিটা ভেকেন্সি আছে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ইন ইংলিছ আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল আইডি এটা দিয়া আছে এইটো মেইলত বায়োডাটা সেন্ড কৰিব আৰু যিটো পোষ্টৰ কাৰণে এপ্লাই কৰে মেইলৰ সাবজেক্ট লাইনত এইটো লিখি দিব এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ যিটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেইটো লিখি দিব এপ্লাই কৰা লাষ্ট ডেট হ'ব 20 ফেব্ৰুৱাৰী চাৰি নম্বৰটো ৱৰ্কাৰৰ ভেকেন্সি এইচএছ পাছ কৰা হ'ব লাগিব মোবাইল নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰি ল'ব পাঁচ নম্বৰটো আপোনালোকৰ ড্ৰাইভাৰৰ ভেকেন্সি হয় কোনোবাই যদি এপ্লাই কৰে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব ছয় নম্বৰটো ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি এইচএছ বা গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল লোকেশ্যন আছে গুৱাহাটী ডিফু কাৰ্বি আংলং বঙাইগাঁও কোকৰাঝাৰ কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত কল কৰিব কল কৰিলে ডিটেইলছখিনি তেওঁলোকে বুজাই দিব কিহৰ কাম হ'ব কি কোম্পানী হয় বুজাই দিব সাত নম্বৰটো কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা আহিছে চেলছ এক্সিকিউটিভ 80 ৰোড গুৱাহাটী লোকেশ্যন হ'ব কন্টাক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে ইয়াতে যোগাযোগ কৰি ল'ব আঠ নম্বৰটো টেলিকলাৰ ফিমেলৰ কাৰণে গুৱাহাটী হ'ব লোকেশ্যন আপোনালোকে নিজৰ বায়োডাটাখন এইটো মেইল আইডিত সেন্ড কৰি দিব ন নম্বৰটো ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি তিনচুকীয়াৰ পৰা আহিছে অফিচ এছিষ্টেণ্টৰ ভেকেন্সি দুটা ভেকেন্সি আছে গ্ৰেজুৱেশ্যন ইন এনি ডিসিপ্লিন আপোনালোকৰ এডিশনেল কোৱালিফিকেশ্যনত টাইপিং স্পীড ভাল হ'ব লাগিব আৰু ফাইল মেইনটেনেন্স এণ্ড প্ৰচেছিঙৰ কাম জানিব লাগিব আৰু আপোনালোকৰ ইয়াতে যিটো স্যালাৰি পাব সেইটো দিয়া আছে ইয়াতে চাই ল'ব এজ মিনিমাম 18 হ'ব লাগিব মেক্সিমাম 40 লৈকে এপ্লাই কৰিব পাৰে সিলেকশ্যন প্ৰসেছত আপোনালোকৰ কমন ৰিটেন টেষ্ট হ'ব 2 আৱাৰ্ছৰ 70 মাৰ্কছৰ সেকেন্ড ষ্টেজত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব 30 মাৰ্কছৰ আৰু থাৰ্ড ষ্টেজত আপোনালোকৰ ভাইভা হ'ব ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম যিখন আছে সেইখন ডাউনলোড কৰি সেইখন ফিল আপ কৰিব আৰু তাৰ লগত যিখিনি সাপোৰ্টিং ডকুমেণ্টছ আছে সেইবিলাক গোটেইবিলাক এনভেলপত ভৰাই আপোনালোকে দি আহিব লাগিব এপ্লাই কৰা যিটো লাষ্ট ডেট সেইটো 12 মাৰ্চ হ'ব 12 মাৰ্চলৈকে এপ্লাই সময় পাব এপ্লাই কৰা 10 নম্বৰ ভেকেন্সিটো ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন সায়েন্স এণ্ড টেকনলজি গুৱাহাটী পোষ্ট আছে এছিষ্টেণ্ট ফাইনেন্স আৰু একাউণ্টছৰ কাৰণে কেণ্ডিডেটজন 30 ইয়াৰ্ছৰ তলত হ'ব লাগিব যোনে যোনে এপ্লাই কৰে স্যালাৰি ইয়াতে দিয়া আছে চাই ল'ব কোনো এক্সট্ৰা এলাৱেন্স নাপাব কোৱালিফিকেশ্যনত বিকম কৰা হ'ব লাগিব আৰু প্ৰফিচিয়েন্সি ইন একাউণ্টিং ছফটৱেৰ লাইক টেলি এমএছ এক্সেল মিনিমাম 2 ইয়াৰ্ছৰ যদি এক্সপিৰিয়েন্স আছে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ ডিজাইৰেবল কোৱালিফিকেশ্যন কাৰোবাৰ যদি এমকম আছে তেওঁলোকে প্ৰিফাৰেন্স পাব ইয়াত অনলাইন এপ্লাই কৰিব লাগিব ইয়াত এপ্লাই কৰা যিটো লিংক হয় ভিডিঅ' ডেছক্ৰিপশ্যনত পাব তাত চেক কৰিলে তাত লিংকত ক্লিক কৰিলে তাৰ পৰা এপ্লাই অপশ্যনটো পাই যাব এপ্লাই কৰা ইয়াৰে লাষ্ট ডেট হ'ব 24 ফেব্ৰুৱাৰী এইটো আছিল শেষৰ ভেকেন্সি যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ' নতুন ভেকেন্সি লৈ আহিম সো আজিলৈ আহোঁ ধন্যবাদ